আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি জুচৰ ভিডিঅ' ফলৰ জুচ। নমস্কাৰ, মই নয়নমণি, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি এবিধ ফলৰ পৰা জুচ বনালোঁ। চৰ্বত বুলিও ক'ব পাৰি, যি বুলি মন যায় তাকে ক'ব পাৰি। আচলতে যিহেতু গৰম, একেবাৰে বৰফ দি খাইছোঁ। খাবলৈ ইমান টেষ্টি হৈছিলে নহয়। আৰু ভিডিঅ'টো ভাবিলোঁ আপোনালোকলৈও শ্বেয়াৰ কৰোঁ। ভিডিঅ'টি চাব, কি ফলৰ পৰানো মই এয়া জুচ বনালোঁ। জুচৰ ৰংটো দেখি পানি, গিলাচকেইটা দেখি আপোনালোকে অনুমান কৰিব পাৰিছেই চাগে কি ফলৰ ৰস হ'ব পাৰে এয়া, নহয়নে? স্বাস্থ্যৰ উপকাৰী এবিধ ফল। সৰুতে আমি খুব খাইছিলোঁ যিবিধ ফল, এতিয়া বৰ্তমান চোবাই থাকিবলৈ বেয়া পাওঁ, গতিকে ৰস কৰি লৈছোঁ। আৰু এইবিধেই হৈছে ফলবিধ। চাওক, এয়া হৈছে মধুৰি, হাইব্ৰিড মধুৰি। বহুত ডাঙৰ ডাঙৰ হয়, কিন্তু ইয়াৰ কি হয়, সোৱাদটো কম। আমাৰ ঘৰুৱা মধুৰিত থাকি ইয়াৰ সোৱাদটো কম, সেইকাৰণে জুচ বনাই খাইছোঁ। আৰু এইখিনি টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ, যিহেতু মিক্সিত ডাঙৰ গোটাকৈ দি দিলে নহ'ব। এইখিনি টুকুৰা টুকুৰা কৰি কাটি লৈছোঁ, আৰু যিখিনি বেয়া আছিলে সেইখিনি কাটি এৰুৱাই দিছোঁ। আৰু যাৰ যিখিনি বাকলি আছিলে, সেউজীয়া অংশ, সেইখিনি আপোনালোকে চুচি ল'বও পাৰে, কিন্তু মই মানে কাটি লোৱা নাই। আৰু তাৰপিছত টুকুৰা টুকুৰা কৰি ল'লোঁ। কৰি লৈ মানে এয়া মিক্সি বাতিত ভৰাই এইখিনি একেবাৰে মানে পিহি ল'লোঁ। তাৰপাছত এতিয়া পিহাখিনি এইখিনি চাওক, এইখিনি দেখিছেনে? প্ৰথমতে আচলতে অকণমান সোনকালে ৰাখি দিলোঁ, আৰু টুকুৰা টুকুৰাবোৰ অকণমান থাকি গ'ল। তাৰপিছত আকৌ দি দিব লাগিব এতিয়া। এইখিনি চাওক, একেবাৰে এই মধুৰিৰ ৰসটো খাবলৈ বহুত ধুনীয়া হয়, জানেনে? আৰু তাৰ লগত দি দিম এয়া চেনি 4 চামুচমান লৈছোঁ। মধুৰিকেইটা যিহেতু 6টা আছিলে, ডাঙৰ ডাঙৰ মধুৰি, তাতে চেনি আৰু নিমখ লৈছোঁ। আৰু এইখিনি চাওক, এতিয়া ভালকৈ পিহি পেলালোঁ। পিহি পেলোৱাৰ পাছত এইখিনি হৈ গ'ল। দুবাৰ মানে পিহিবলগীয়া হৈছিলে, এইখিনি হৈ গৈছে। চাওক, ইমান ধুনীয়া হৈছে। আৰু আগতে মই এবাৰ খাইছিলোঁ, ভণ্টিয়ে বনাই দিছিলে, খাই মই বহুত ভাল পাইছিলোঁ, জানেনে? আৰু এইবাৰ সেইটো কাৰণে নিজে বনাই খাই চাইছোঁ। অকণমান পানী দি দিছিলোঁ, পানী নিদিয়া হ'লেও মোৰ হৈ যায়, বহুতখিনি ৰস তাৰ পৰাই ওলায়। কিন্তু অকণমান পিহিবলৈ সুবিধা হ'বৰ কাৰণে মই পানী অলপমান মিক্স কৰিছিলোঁ। আৰু তাৰপাছত গোটেইখিনি মই এই চাকনিখনৰ সহায়তে চেকি পেলাইছিলোঁ, যাতে গুটি নাযায়, গুটি নাথাকে। আৰু যিহেতুকে গুটিখিনি পেটৰ কাৰণে বহুত ভাল নহয়, পেটৰ বিষ হয়, মানে বেছিকৈ মধুৰি খাই দিয়াৰ পাছত গুটিখিনি জমা হৈ থাকিলে পেটৰ বিষ হয়। সেইকাৰণে ল'ৰা ছোৱালীকো তেনেকৈ খাবলৈ দিয়া নাই। যিহেতু ল'ৰা ছোৱালীৰ কথা, গুটিখিনি নচুবাই খাই দিব। তাৰপাছত মই এয়া ফলৰ ৰস বনাই দিলোঁ, আৰু গুটিখিনি পিহি পেলালোঁ। চাওক, চেপি পেলালোঁ। চেপি পেলোৱাৰ পাছত এইখিনি হৈ গ'ল ৰসখিনি, দেখিছেনে? এয়া ৰস। আৰু এইখিনি গ্লাছ ৰেডি কৰি ল'লোঁ। এয়া ধুনীয়াকৈ বৰফো দি দিছোঁ, 2 টুকুৰা 3 টুকুৰাকৈ, যাতে গৰম বহুত পৰিছে, গৰমৰ কাৰণে বৰফ দি লৈছোঁ। এনেই বৰফটো স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, তথাপিতো গৰমৰ কাৰণে ঠাণ্ডা জুচ খাবলৈ বিচাৰিছোঁ। আৰু এতিয়া দি দিছোঁ, চাওক, এগিলাচ আমাৰ ঘৰৰ মানুহৰ জোখাৰে সকলোৰে কাৰণে দি দিছোঁ, এগিলাচ। আৰু ইমানেই ধুনীয়া হৈছিলে নহয় খাবলৈ। আপোনালোকৰ ঘৰত যদি মধুৰি আছে, খাই চাবচোন, বনাই মধুৰি ৰস এনেকৈ খাবলৈ বহুত ধুনীয়া হয়। আমাৰ এখেতক খাবলৈ দিছোঁ, এখেতে সুধিছে কিহৰ ৰস হয়, সেউজীয়া যে লাগিছে। আৰু সকলোৰে কাৰণে এইখিনি এতিয়া সজাই ল'লোঁ। সজাই লোৱাৰ পাছত 2 গিলাচ এখেতকো দিলোঁ, ল'ৰাটোকো দিলোঁ। তাৰপিছত আমি 4জনৰ কাৰণে এইখিনি এতিয়া ৰেডি কৰি থৈ দিছোঁ। তাৰপিছত আমি খাম। আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰোঁ, আৰু ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।